আমাৰ এটা স্বভাৱ, আমি মানুহৰ পিছফালে খুচৰি ফুৰোঁ। নিজৰ কি দুখ আছে, নিজৰ কি ত্ৰুটি আছে, নিজৰ মাজত কি আমাৰ কমি আছে, সেয়া আমি দেখা নাপাওঁ। খালি মানুহৰ কি কৰিছে, কাক কি কৰি আছে, সেইবিলাকে পিছফালে থাকোঁ। আপুনি মনত ৰাখিব, কাৰোবাক আপুনি ধোকা দি, আপুনি চিট কৰি, আপুনি যদি ভাবে যে আপুনি ডাঙৰ হৈ যাব, আৰু কাৰোবাৰ কাৰণে যদি অন্যৰ কাৰণে আপুনি যদি কোৱা খোজে, আপুনি মনত ৰাখিব আপুনি নিজেই সেই কোৱাত পতিত হ'ব লাগিব। আৰবিত এটা প্ৰবাদ বাক্য আছে, মান হাফাৰা বি'ৰান লি আখিহি ফাকাদ ৱাকা ফিহা। যি ব্যক্তিয়ে নিজৰ ভাইৰ কাৰণে কোৱা খোজে, সেই ব্যক্তি নিজেই সেই কোৱাত গৈ এটা সময়ত পতিত হ'ব। গতিকে সাৱধান, কাৰোবাৰ বিপক্ষে প্লান যদি লৈছে, কাৰোবাক ঠগিবলৈ, কাৰোবাক অপমান কৰিবলৈ, কাৰোবাক হেয় প্ৰতিপন্ন কৰিবলৈ যে আপুনি ভাবিছে আৰু আপুনি স্কিম আৰু প্লান বনাই আছে, গতিকে সাৱধান, এনেকুৱা যাতে নহয় যে আপুনি নিজেই তাৰ শিকাৰ হৈ যায় আৰু সেই কোৱাত গৈ আপুনি নিজে পৰে। গতিকে নিজেও বাচক আৰু শুভ চিন্তক হৈ থাকক আৰু শুভ চিন্তা লৈ জীয়াই থাকিবলৈ চেষ্টা কৰক।